वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 জেঠ দেওবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 26 মে 2024 চন ভাৰতীয় 5 জেঠ আৰু মৌ 17 জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:33:48 সূৰ্যাস্ত সন্ধ্যা 6:02:19 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ আৰু বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি সন্ধ্যা 6:48 আজিৰ নক্ষত্ৰ হ'ল দিনৰ 10:35 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল সাধ্য যোগ দিনৰ 8:30 কৰণ বনিষ্কৰণ। সাধ্য অৰ্থাৎ বিধি শিক্ষা। কোনো শিশুৰ যদি কামত মন নবহে তেনেহ'লে এই যুগত যদি আৰম্ভ কৰা হয় তেনেহ'লে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত বা কামত তেওঁৰ মন বহিব। আৰু আজি শুভ যুগ হয়, গতিকে সকলো সাংসাৰিক বা জীৱনৰ ক্ষেত্ৰত সকলো কামৰ কাৰণে আজি শুভ যুগ। আৰু আজিৰ জন্মজাতক মানসিকভাৱে তেওঁৰ সিদ্ধি লাভ কৰে, সৰ্বসুখযুক্ত হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বৃহস্পতি আৰু শুক্ৰ একেলগে বহি আছে বৃষভ ৰাশিত। মংগল আৰু ৰাহু বহি আছে মীন ৰাশিত। শনি বহি আছে আজি কুম্ভ ৰাশিত। কেতু বহি আছে কন্যা ৰাশিত। বুধ বহি আছে মেষ ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে ধনুষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, গন্ধৰ্বৰ অষ্টি, অস্তত্তৰী শনি আৰু বিংশত্তৰী আজি কেতুৰ দশা। দিনৰ 10:35:54 যোৱাত নৰগণ, অস্তত্তৰী বৃহস্পতি আৰু বিংশত্তৰী শুক্ৰৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যোগ, মৰণত দুখ একপাত। যাত্ৰা আজি শুভ, নক্ষত্ৰমিত যোগ, পশ্চিমে যাত্ৰা নাই। ৰাতিপুৱা 6:32:45 যোৱাত যাত্ৰা নাই, বৃষ্টিদোষ। আৰু সন্ধ্যা 6:06:48 যোৱাত যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 10:35:54 সময়ৰ ভিতৰত হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱন আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি পটল খোৱা নিষিদ্ধ আৰু 6:06:48 যোৱাত সন্ধ্যা মূলা খোৱাও নিষেধ। যোগিনী আজি অগ্নিকোণত, সন্ধ্যা 6:06:48 যোৱাত নৰিত্ৰ কোণত হ'ব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:20:38 পৰা 1:30 পৰ্যন্ত আৰু কাল ৰাতি নিশা 12:40:47 পৰা 2:56 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আপোনালোকৰ যাত্ৰা, মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ কাৰণে আপুনি মহেন্দ্ৰ যুগত আপোনালোকে পৰিকল্পনা কৰিব পাৰে। আজি মহেন্দ্ৰ যুগ দিনৰ 4:13 পৰা 5:06 অমৃত যুগ আছে দিনৰ আজি 5:27 পৰা 9:07 11:56 পৰা 2:25 আৰু ৰাতি 7:23 আছে। আৰু মাজৰাতি 10:15 পৰা 12:24 গতিকে এই সময়খিনিত সকলো যাত্ৰা আদিৰ কাৰণে অতি উত্তম সময়। আৰু আজি তৃতীয়াৰ একনিষ্ঠ সন্দীপন। গোলাঘাট চিৰি শতিকা দাধৰা গাঁৱৰ নিবাসী কৃষ্ণকান্ত শৰ্মা, মাজুলী হালধিয়াতী সত্ৰত মহাদেৱ, নৰোৱা বালি সত্ৰত ধৱল চন্দ্ৰ দেৱ গোস্বামী, শুকদলৰ বৰবৰী হলগুৰি সত্ৰৰ অপৰাজিতা বৰা আৰু উলুৱনী কলিয়াবৰৰ ৰূপনাৰায়ণ খামুচীয়া সত্ৰৰ সত্ৰাধিকাৰ দেৱদত্ত গোস্বামী আৰু কাৱৈমাৰী ডেকা অধিকাৰ গোলাপ চন্দ্ৰ মহন্তৰ আজি তিৰুভাৱ তিথি।
আৰু দেউৰীপাৰাৰ আইথানত দুদিনীয়া আজি মেলা উৎসৱ আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ ভ্ৰমণ লাভ, বৃষ অৰ্থ লাভ, মিথুন কৰ্ম উন্নতি, কৰ্কট বিদ্যাৰ্থীৰ শুভ, সিংহ স্বজন বিবাদ, নিজৰ মাজত আপুনি হাই কাজিয়াৰ পৰা আজি এৰাই চলক। কন্যা বিবাহৰ প্ৰস্তাৱ প্ৰাপ্তি, তুলা শিক্ষকৰ শুভ, বৃশ্চিক সন্মান লাভ, ধনু ধৰ্মৰ প্ৰতি অনুৰাগ, মকৰ দ্ৰব্যাদি লাভ, কুম্ভ যোগাযোগত শুভ আৰু মীন ঋণ আদায়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।